তামুলপুৰৰ কুমাৰীকাটাত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত দৰং ওদালগুৰি সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ সাংবাদিকৰ আগত কয় যে মুখ্যমন্ত্ৰী দৰং ওদালগুৰি দিলীপ শইকীয়াই 3 লাখ ভোট পাব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত দুৰ্গা দাস বড়োৱে কয় যে মুখ্যমন্ত্ৰীয়ে এইবাৰ সপোন দেখিছে। বিপিএফ দলে বিজেপিক সাপোৰ্ট কৰোতেও 3 লাখ ভোট পোৱা নাছিল। আমি 20 বছৰীয়া বিজেপি দলৰ দুৰ্গম আঘাত কৰিছো, যাৰ বাবে তেওঁলোকে আমাৰ নাম লৈছে। নতুন ভোটাৰলৈ আহ্বান জনাই কয় যে ডেকা লৰা বা ছোৱালী সকলক যদি কোনো আঁচনি দিছে ল'ব লাগে, কিন্তু ভোট নিজৰ বিবেকত দিব লাগে। বিটিআৰত যদি কেৱল প্ৰমোদ বড়ো ৰাজনীতি কৰিব বিচাৰিছে তেন্তে এটা সময়ত বিটিচিও নোহোৱা হৈ যাব। দুৰ্গা দাস বড়োৱে এমপি দূৰৰ কথা, যদি বিধায়কো হ'ব নোৱাৰে তেন্তে মই আঙুলি কাটি দিম বুলি দিলীপ শইকীয়াই কোৱা কথাৰ প্ৰসংগত তেওঁ কয় যে দিলীপ শইকীয়াই আঙুলি কটা, ডিঙি কটা, তাতেই তাৰ ব্যক্তিত্বৰ প্ৰমাণ পোৱা যায়। দৰং ওদালগুৰিত ট্ৰেক্টৰ নাই, গতিকে পদুমফুলত ভোট দি লাভ নাই। আঞ্চলিকতা বাদ যদি জীয়াই ৰাখিব বিচাৰে তেন্তে UPPL কৰ্মীসকলে বিপিএফ দলত ভোট দিয়ক। প্ৰস্তাৱিত প্ৰাৰ্থী হিচাপে তামুলপুৰবাসী ৰাইজক লগ কৰিবলৈ আহিছোঁ আৰু তামুলপুৰবাসী ৰাইজৰ লগত ভাৱ বিনিময় কৰিলোঁ আৰু প্ৰাৰ্থী হিচাপে এইটো এৰিয়া নতুনকৈ দৰং ওদালগুৰিত সোমাইছে। ইয়াৰ আগতে কোকৰাঝাৰৰ লগত আছিল। তেখেতসকলে আজিলৈকে যোৱা ৭৫টা বছৰ কোকৰাঝাৰক ভোট দি আহিছে। মানুহৰ কাৰণে সম্পূৰ্ণ নতুন সমষ্টি এটা হৈছে দৰং ওদালগুৰি আৰু 11.5 লাখ ভোট দৰং জিলা আৰু দৰং ওদালগুৰি সিটত BTC পাৰ্টত 11.5 লাখ, বাহিৰত 10.5 লাখ, প্ৰায় 22 লাখ ভোটেৰে সমষ্টিটো। আৰু এইবাৰ যেহেতু BTCৰ আটাইতকৈ ভোট বেছি আৰু BPFৰ যিটো জনপ্ৰিয়তা সেইটো চাই আমি দেখিছোঁ, আমি ইয়াত 1.5 লাখ ভোটত আমি লিড ল'ব পাৰিম BTC। আৰু যদি আমি তেনেধৰণে ইতিমধ্যে বাহিৰত আমাক AIDFে সমৰ্থন দিয়াৰ কথা আপোনালোকে দেখিছে। বিধায়কে নিজেই মুজিবুৰ ডাঙৰীয়াই নিজেই আমাৰ হৈ প্ৰচাৰত নামিছে, তেওঁৰ দলীয় কৰ্মীসকলে প্ৰচাৰত নামিছে আৰু কংগ্ৰেছীসকলেও তেওঁলোকে জিকাব নোৱাৰিম বুলি ভাবিছে নিজৰ প্ৰাৰ্থী। এসময়ত AIDFে ভোট দিলে তেওঁলোকক, তেতিয়াও হাৰিছে। এসময়ত তৰুণ গগৈৰ দিনত আমিও ভোট দিছিলোঁ কংগ্ৰেছক, কিন্তু তেতিয়াও তেওঁলোকক নিজিকিলে। এতিয়া AIDFো নাই, BPFো নাই, তেওঁলোক নিশকতীয়া হৈছে। গতিকে তেওঁলোকে ক'ৰবাত 1 লাখ বা 1 লাখৰ তলত ভোট পাব। গতিকে আমি আশা ৰাখিছোঁ কংগ্ৰেছ বন্ধুসকলেও, যিসকল কংগ্ৰেছ আছে তেওঁলোকে নাঙলৰ ছবিত ভোট দি বিজেপি দলটোক পৰাজিত কৰি লওক, তাৰপিছত নিজৰ ৰাজনীতি কৰিব। আমি সেইটো আহ্বান জনাইছোঁ। আনকি আমাৰ দৰং ওদালগুৰিত পৰা যিসকল UPPLৰ বন্ধু আছে, ভোটাৰ আছে, তেওঁলোককো আহ্বান জনাইছোঁ BPFক ভোট দিবলৈ। এইকাৰণে তেওঁলোকৰ ট্ৰেক্টৰৰ প্ৰাৰ্থী ইয়াত নাই, ইয়াতে পদুমফুল আছে। গতিকে তেওঁলোকে যদি BTCটোত সঁচাকৈ তেওঁলোকৰ নিজৰ আঞ্চলিকতাবাদৰ ধ্বজাখনো উৰি থকাটো বিচাৰিছে, কোনোবা এটা আঞ্চলিক ৰাজনৈতিক দলক সহায় কৰক। ভোটাৰসকলৰ কোনো ৰাজনীতিৰ প্ৰশ্ন নাই, উচিত মানুহক ইয়াৰ পৰা নিৰ্বাচিত কৰিব লাগে। মই তাকেই আহ্বান জনাইছোঁ। মইতো কৈছোঁ যে 3 লাখ BPFে দিওঁতেও 3 লাখ পোৱা নাই, কোনোমতে 1,40,000ত জিকিছে তেওঁলোকে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া 3 লাখ নহয়, মানে বেলেগে ভোট নাপায় বুলিও ক'ব। তেওঁ নিজৰ দলীয় কৰ্মী নেতাক উৎসাহিত কৰিবই বিভিন্ন ধৰণে। আমি যেনেকৈ আটাইতকৈ কম ভোট পাম বুলি ভবা মানুহজনো জিকিম বুলি অংক কৰি থাকে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে 20 বছৰ ইয়াত জিকিছে। তেওঁলোকৰ দুৰ্গ ইয়াত 20 বছৰ জিকাত যিটো দুৰ্গ আছে, সেই দুৰ্গটোত আমি নিশ্চয় ক'ৰবাত আঘাত কৰিছোঁ, যাৰ কাৰণে আমাৰ নাম ল'বলগীয়া হৈছে। প্ৰত্যাহ্বান নিশ্চয় হ'ব। আপোনালোকে গম পাইছে, আমাতকৈ ভালকৈ জানে প্ৰত্যাহ্বান যে হ'ব। নতুন ভোটাৰসকল আজিকালি যথেষ্ট জানে, ল'ৰাবিলাকে নতুন ভোটাৰসকলে বিভিন্ন বেনিফিট দি পেলাই বেনিফিচাৰিজ হিচাপে বহু মহিলাক বেনিফিচাৰিজ হিচাপে ভোট পাবৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰিছে। ডেকা ল'ৰাসকলকো বেনিফিচাৰি কৰি পেলাই ভোট পাব বিচাৰিছে। মই ভাবোঁ যদি চৰকাৰে ডেকা ল'ৰাক, মহিলাসকলক কিবা দিছে ল'ব লাগে, তেওঁলোকৰ একো ভুল নহয়, কিন্তু তেওঁলোকে বিবেচনা কৰি ভোটটো দিব লাগে। তেওঁ যদি তেনেকৈ কৈছে তেতিয়াহ'লে BTCও নাথাকিব। তেওঁ কেইদিনমান থাকিলে যদি তেওঁৱে শাসন কৰি থাকে, BTC নোহোৱা হৈ যাব, কাৰোবাৰ হাতত অৰ্পণ কৰিব। ষ্টেডিয়াম বনাই দিছে তেওঁ, ইয়াত গোটেই ৰাস্তা ঘাট তেওঁৱে বনাইছে, এটা বিগ জিৰ'। ইয়াততো তেওঁ কাম কৰাই নাই, ইয়াত এইটো কোকৰাঝাৰ পৰে। ইয়াতে যদি কাম কৰিছোঁ বুলি কৈছে তো এইটো মূৰ্খ হ'ব দেখোন।
তামোলপুৰত যদি কৰিছোঁ আমাৰ BTCত কা যেহেতু প্ৰযোজ্য নহয় আৰু আমাৰ BPF দলৰ কা সম্পৰ্কে কোনো মন্তব্য নাই আমি এতিয়ালৈকে মন্তব্য প্ৰকাশ কৰা নাই কা সম্পৰ্কে আঙুলি কাটা ডিঙি কাটা ভৰি কাটা মানুহৰ কোৱালিটিটো এই কথাবিলাকেতে প্ৰমাণ পোৱা যায় তেওঁৰ কোৱালিটিটো সিমানেই তেওঁ ভয় খাইছে নেকি আঙুলি কাটা যাব ডিঙি কটা যাব তেওঁ আকৌ বিধায়কলৈ গৈছে এমপিত যোৱা নাই এমপিত কিন্তু তেওঁ কোৱা নাই বিধায়কৰ কথাহে কৈছে মই ভাবিছোঁ আমি তেওঁলোকক বেয়াকৈ কোৱাৰ কোনো অৰ্থ নাই আমি যি পজিটিভ কথা ক'ম আমি যি পজিটিভ কাম কৰিম সেই কথাই কৈছোঁ আজি তেওঁলোকে পজিটিভ কথা ক'বলৈ তেওঁলোকৰ ৰাস্তা নাই বন্ধ পজিটিভ কথা ক'লে আজি 5 বছৰত ইমান এণ্টি ইষ্টাব্লিছমেণ্ট দিলীপৰ বিপৰীতে নহ'লহেঁতেন অসম আদিত্য তামোলপুৰ।